ছত্তীশগড়ত কৰ্মৰত অসমীয়া জোৱানক পত্নী আৰু সন্তানৰ সন্ধান লাগে। ধেমাজি আৰক্ষী প্ৰশাসনক মোৰ ৱাইফ আৰু মোৰ ছোৱালীজনীক উলিয়াই দিবলৈ হাতযোৰ কৰি কাটৰে আহ্বান জনালোঁ। স্বামীয়ে চাকৰি ছত্তীশগড়ত কৰে, সন্তানক লৈ পত্নী নোহোৱা হ'ল ধেমাজিৰ ঘৰৰ পৰা। পত্নী আৰু সন্তানৰ সন্ধান লাগে SSGৰ জোৱান সমুধৰ গগৈ। ধেমাজিৰ এগৰাকী বোৱাৰী সন্ধানহীন হৈছে। নিজৰ 4 বছৰীয়া কন্যা সন্তানক লৈ হেৰাল পখিলী দত্ত গগৈ। স্বামী সমুধৰ গগৈ SSGৰ জোৱান, কৰ্মসূত্ৰে থাকে ছত্তীশগড়ত। 6 বছৰ পূৰ্বে তিনিচুকীয়াৰ ধুলাৰ পখিলী দত্তক বিয়া কৰোৱাই আনিছিল ধেমাজিৰ সমুধৰ গগৈয়ে। তেওঁলোকৰ 4 বছৰীয়া এগৰাকী কন্যা সন্তানো আছে। স্বামী চাকৰি সূত্ৰে ছত্তীশগড়ত থাকে। ধেমাজিৰ ঘৰত সমুধৰ গগৈৰ মাতৃৰ সৈতে থাকে পত্নী আৰু কন্যা। যোৱা 14 জুলাইত ঘৰৰ পৰা নোহোৱা হ'ল পত্নী আৰু কন্যা সন্তান। ইতিমধ্যে পত্নী সন্তানক বিচাৰি স্বামী সমুধৰ গগৈয়ে অনলাইন যোগে অসম আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাইছে। পত্নী আৰু সন্তানৰ কোনো সম্ভেদ পালে স্বামী সমুধৰ গগৈয়ে 8811843775 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। মোৰ ৱাইফ শ্ৰীমতী পখিলী দত্ত গগৈ যোৱাকালি 9 বজাৰ পৰা সন্ধানহীন হৈ আছে। তেওঁ ফেচবুক আৰু ইনষ্টাগ্ৰামত পলাশ শইকীয়া নামৰ এজনৰ লগত ফোনতে কথা পাতি আছিলে। যিহেতু যোৱাকালিৰ পৰাই নিৰ্দেশ সৈতে আছে, কেনিও মই ইফাল সিফাল ফোনাফোনি কৰিও একো মই তথ্য উলিয়াব পৰা নাই। গতিকে মোৰ সন্দেহ পলাশ শইকীয়াই তেওঁক পলুৱাই নি ৰাখিছে। তাৰ বাবে মই ধেমাজি আৰক্ষী প্ৰশাসনক মোৰ ৱাইফ আৰু মোৰ ছোৱালীজনীক উলিয়াই দিবলৈ হাতযোৰ কৰি কাটৰে আহ্বান জনালোঁ। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম।